শোণিতপুৰৰ জামুগুৰি হাটত অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক বাৰ্ষিক অধিৱেশন। এই উদ্দেশ্যে জামুগুৰি হাটৰ ১২ চহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভা। সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰাজহুৱা সভা। সভাত প্ৰভাকৰ বৰ্মনক সভাপতি, নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা কাৰ্যকৰী সভাপতি, বিপুল বৰাক প্ৰধান সম্পাদক, মৌচুমী কাকতি আৰু ডক্টৰ মানৱ প্ৰতিম বৰাক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা হয় আদৰণি সমিতি। অধিৱেশনৰ সফল ৰূপায়ণৰ বাবে গঠন কৰা হয় ৩৫খনকৈ উপসমিতি। আমাৰ তেজপুৰবাসী ৰাইজে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন অহা বছৰ ২০২৬-ৰ ৭, ৮, ৯ ফেব্ৰুৱাৰী তাৰিখে ইয়াত মহা সমাৰোহেৰে অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আজি আদৰণি সমিতি গঠনৰ প্ৰক্ৰিয়া সুকলমে ইয়াত সমাধা কৰা হৈছে। জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সমস্ত লোকৰ ইয়াত যিটো সহযোগিতা পোৱা গ'ল, আমাৰ ১২ চহৰীয়া ভাওনাৰ এই সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি যে সেই স্থলীতে সভাখন হৈছে, সকলো সৰ্বস্তৰৰ লোকৰ ইয়াত সমাৱেশ হ'ব। আৰু আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত একত্ৰিত হ'ব আৰু অতি সুশৃংখলিতভাৱে এই মহা অধিৱেশন ইয়াত সুসম্পন্ন হ'ব বুলি আজি আমাৰ এটা মনত এই আস্থা আৰু বিশ্বাসটো আহি গৈছে। ঐতিহ্যমণ্ডিত ১২ চহৰীয়া প্ৰকল্প আজি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি প্ৰস্তুতি সমিতি গঠন হৈছে। ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তেখেত ভুৱন চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু লগতে তেখেতৰ প্ৰধান সম্পাদক, বিষয়ববীয়া সকলো উপস্থিত হৈছে। আৰু আমাৰ জিলাৰ বিভিন্ন দল সংগঠন, সাহিত্য সভাকে ধৰি ছাত্ৰ সংগঠন, বিভিন্ন সংগঠনৰ বিষয়ববীয়াও ইয়াত উপস্থিত হৈছে। আৰু মুছলিম সমাজৰো যে সকলো জনগোষ্ঠী বা যিবিলাক ইয়াত প্ৰতিনিধিত্ব কৰিছে সকলোৰে উপস্থিতি। আৰু আমাৰ কাষৰ জিলা কলিয়াবৰ, ওদালগুৰি, বিশ্বনাথ বা এই জিলাৰ পৰাও আহি উপস্থিতিত সকলোৰে উপস্থিতিত আজি এখন শক্তিশালী প্ৰস্তুতি সমিতি গঠন হৈছে। ইয়াৰ সভাপতি হিচাপে প্ৰভাকৰ বৰ্মন ডাঙৰীয়া, সভাপতি হিচাপে তেওঁলোকৰ যিহেতু সিচ হ'ব লাগে তেখেতক সভাপতি হিচাপে লৈছে। আৰু লগতে মোকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। আৰু সাধাৰণ সম্পাদক হিচাপে বিপুল চন্দ্ৰ বৰা, লগতে যুটীয়া সম্পাদক ডক্টৰ মানৱ প্ৰতিম বৰা, মৌচুমী কাকতি। গতিকে এনেধৰণে এখন শক্তিশালী সমিতি